হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপুনি সকলো নিশ্চয় ভালে আছে। এতিয়া বাজিছে 10টা। যিহেতু মোৰ আজি আছিলে ৰাতি ডিউটি। মই ডিউটিৰ পৰা আহি পালোঁ আপোনাৰ 8টা বজাত। আহি ৰুমত কিবা কিবি অলপ কাম আছিলে, কাম বন কৰি ল'লোঁ। কাম বন কৰি এতিয়া একাপ চাহ বনাইছোঁ, বোলো চাহ একাপ খাই লওঁ। চাহ খোৱা অভ্যাস ইমান নাই, কিন্তু হ'লেও খাব লাগিব, ভাল লাগি থকা নাই কিবা এটা। আৰু চাহ এটা খাই আকৌ ভাত বনাব লাগিব, ভাত বনাই আকৌ ডিউটি আছে, ডিউটি যাব লাগিব। আজিৰ দিনটো মইনো কি কৰোঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু মোৰ এইটো ফাৰ্ষ্ট মোৰ ব্লগ হ'ব, মানে মোৰ ডেইলি কি কৰোঁ কি নকৰোঁ তাৰ ওপৰত দেখাম, আপোনালোকক চাই যাব। এইফালে চাহ বনাই আছোঁ। কেতিয়াবা ভাবোঁ চাহ নাখাওঁ নেকি, আৰু এনেকুৱা হৈ যায় কেতিয়াবা এটা দিনতে দুবাৰ তিনিবাৰ চাহ খাব লগা হৈ যায়। মানে চাহ খাই দিওঁ আৰু খাব মনো যায় কেতিয়াবা, মানে কি খাম কৈ চাহকে খাওঁ আৰু কিবা কিবি দি এনেকৈ আৰু ভাবোঁ। আৰু মোৰ এটা অভ্যাস আছে আগৰ পৰা, মই একাপ চাহ লৈছোঁ দেখিছে ন, চাহকাপ আৰু মানে মোৰ যিমান দেৰিলৈকে চাহকাপ শেষ নহয় আৰু সিমানেই মোক মানে বিস্কুট লাগি থাকে। এইটো অভ্যাস মোৰ আগৰ পৰা, মানে মই বিশেষকৈ ভাল পাওঁ এইটো মালকিছ বিস্কুট, আৰু এইফালে ডাইজেষ্টিভটো লৈছোঁ। মানে দুইটাই ভাল পাওঁ মই খাই, সেইটোকে মানে মোৰ যিমান দেৰিলৈকে লাগে আৰু। মই এতিয়া এফালে ভাত বনাবলৈ যোগাৰ কৰিছোঁ, যিহেতু মই ডিউটিৰ পৰা আহোঁতে লৈ আহিছিলোঁ মাছ বজাৰৰ পৰা। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, যিহেতু মাছ আৰু জাতিলাও বিলাহী দি বনাম, আৰু কিবা কিবি বনাম বাৰু, বহুত বিশেষ নবনাওঁ। আৰু এইফালে বিলাহী কাটি থৈছোঁ, জাতিলাও কাটি থৈছোঁ, এইফালে মাছ ফ্ৰাই কৰি আছোঁ। যিহেতু ভাত চাত খাই আকৌ ডিউটি যাবই লাগিব। এইফালে ভাত হৈ গ'ল, মই ভাতটো বাঢ়ি ল'লোঁ। এইফালে বনাইছিলোঁ জাতিলাও বিলাহী দি মাছ আৰু ভাত, আৰু মাছৰ মানে যোনটো ডিম আছে ডিমৰ ভাজি, আৰু এইফালে বিন চিন ভাজি কিবা কিবি ভাজিছিলোঁ আৰু এতিয়া মানে ভাতটো খাই লওঁ। ভাত খাই মেলি আকৌ ডিউটি যাম। আপোনালোকক মই কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু মই ইমান ভাল নবনাওঁ, কিন্তু খাব পৰা হয়, আৰু এতিয়া খাই লওঁ। এইফালে মই ভাত চাত খাই আকৌ আহি গ'লোঁ ডিউটি। যিহেতু এতিয়া বাজিছে আপোনাৰ 1টা মানে বাজিছে। ডিউটি আহি আছোঁ, ডিউটি মানে আহিব লগা হৈছে নাওৱেদি, যিহেতু আমি ব্ৰহ্মপুত্ৰদি আহি আছোঁ। এতিয়া ব্ৰহ্মপুত্ৰৰ পৰা নাওদি যাব লাগে, প্ৰায়খিনি জেগাত ইয়াতে ডিউটি গ'লে নাও যাব লগা হয়। এতিয়া নাৱেদি আহি আছোঁ ডিউটি। এইফালে ডিউটিৰ পৰা আহি আকৌ লগৰজনীৰ লগত গ'লোঁ বজাৰত, যিহেতু তাই অলপ বজাৰ কৰিবলৈ আছে, ময়ো অলপ চব্জি বজাৰ কৰিলোঁ। তাই পিছে এইফালে মাছ লৈছে, আৰু তাই কিবা কিবি বজাৰ কৰিব, যিহেতু ইহঁতৰ এতিয়া ৰমজান মাহ চলি আছে আৰু ঈদ আহি আছে। এইফালে তাই সেইকাৰণে কাপোৰৰ বজাৰ কৰিব আহিলে ইয়াতে, যিহেতু ওচৰতে আছে বাৰু বজাৰ, ইয়াতে তাই এতিয়া কাপোৰৰ বজাৰ কৰিব, যিহেতু তাহাঁতৰ আগত ঈদ আহি আছে। আৰু বজাৰৰ পৰা আহি মেলি থানাত গ'লোঁ। থানাত যিহেতু আমাৰ গন্তি হয়, সদায় যাব লাগিব গন্তিত। আৰু গন্তিৰ পৰা আহি ভাত চাত বনাই খাই আজৰি হোৱালে মোৰ এতিয়া প্ৰায় 12টা বাজিবই হ'ল। আকৌ 12টাৰ পৰা মোৰ ডিউটি আছে, যিহেতু এতিয়া শোৱা টাইম নাই, আৰু এতিয়া শুবলৈ সময় নাই। মই এতিয়া ডিউটিতে যাম। আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভ ৰাত্ৰি। আপোনালোক শুই যাওক, ময়ো ডিউটিত যাওঁ। আপোনালোক সকলো ভালে ভালে থাকক, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মই যাতে ভালে ভালে মোৰ কামসমূহ কৰি যাব পাৰোঁ, ময়ো যাতে ভালে থাকোঁ। আৰু মই মাজে মাজে মোৰ কামবোৰ বা মোৰ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে কেনেকুৱা পায় চাই জনাব, যদি ভাল পায়। আৰু আপোনালোক সকলোকে শুভৰাত্ৰি। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম।